Welcome to your dear teacher channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি আগন্তুক হাফ ইয়াৰলি পৰীক্ষাত আৰু এনুৱেল পৰীক্ষাত যদি 100 মাৰ্কস বা 90 প্লাস মাৰ্কস যদি পাবলৈ আশা আছে, তেতিয়া হলে ভিডিওটো শেষলৈকে চোৱা। তোমালোকৰ ক্লাস 9 ৰ ইংৰাজী বিষয়টোৰ The Lake Isle of Innisfree এই কবিতাটোত থকা most important MCQ যিবিলাক পৰীক্ষাত অলৰেডি আহিছে আৰু আহিব তেনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেন্ট কিছুমান প্ৰশ্ন আজি আমি ইয়াত আলোচনা কৰিবলৈ ওলাইছো। সেই কাৰণে ভিডিওটো শেষলৈকে চোৱা আৰু ভালকে বুজি লোৱা, ঠিক আছে? তো MCQ প্ৰথমটো MCQ হৈছে এই কবিতাটোৰ পৰা। কবিতাটো তোমালোকে পঢ়িছানে? যদি পঢ়া নাই তেতিয়া হলে এই যে ওপৰত চোৱা আই বটনত ক্লিক কৰা, তাত ক্লিক কৰিলে কবিতাৰ যেটো ভিডিও হেতু চাব পাৰিবা, নহলে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ চাব পাৰিবা। প্ৰথম প্ৰশ্ন চোৱা, who is the poet of this poem? এই কবিতাটোৰ কবিজন কোন? আমি পাইছো নহয়, এই কবিতাটো জনে জনে পঢ়িছে তেওঁলোকে পাইছে যে উইলিয়াম বাটলাৰ ইয়েটস। চাৰিটা অপচন আছে, তোমালোকে প্ৰথম প্ৰশ্ন এইটোই শিকিব লাগে কাৰণ আহিয়ে থাকে মাজে মাজে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন। উইলিয়াম ওয়াৰ্ডছৱৰ্থ, W.B. ইয়েটস, জেমস উইলিয়ামস, নন। তো আমি জানো এই প্ৰশ্নৰ উত্তৰ হৈছে এইটো। তোমালোকে কপি আৰু কলম লৈ লোৱা, নোট ডাউন কৰি যোৱা, তেতিয়া কোনো ধৰণৰ প্ৰবলেম নাথাকিব। কোৱেশ্চন নম্বৰ 2 চোৱা, what sounds does Yeats earn to hear? কবিয়ে কেনেকুৱা ধৰণৰ শব্দ তাত শুনিব বিচাৰিছিল বা শুনা পাব বুলি তেওঁ কৈছিল। আমি কবিতাটোত পাইছিলো কি কি সাউন্ডছৰ কথা পাইছিলো, আগতে চাইলো অপচন কেইটা। সাউন্ড অফ বিজ মানে মৌমাখিয়ে কৰা গুঞ্জনৰ শব্দ। 2 নম্বৰ দিছে এয়াৰপ্লেনছ মানে এৰোপ্লেনৰ শব্দ, নাকি অটোমোবাইলছৰ শব্দ, নাকি মোবাইল ফোনছ। কোনটো শব্দ কবিয়ে তাত শুনিব বুলি কৈছে? আমি কবিতাটোত পাইছো হয়নে নহয়? পাইছো যে তাত কবিয়ে সাউন্ড অফ বিজ মানে মৌমাখিৰ আৱাজ গুঞ্জন শুনিবলৈ পাব তাত যেতিয়া তেওঁ ইনিছফ্ৰীলৈ যাব। এটা বহুত ধুনীয়া কবিতা উইলিয়াম বাটলাৰ ইয়েটছৰ। তোমালোকে কবিতাটো ভাল শিশুকালৰ সময় ক'ত কটাইছিল? চেণ্ডি মাউন্ট, লণ্ডন, মাউণ্টেইনছ, আইলেণ্ড। বুজি পাইছানে? এতিয়া চোৱা, আমিতো পাইছো কবিতাটোত যে কবি উইলিয়াম বাটলাৰ ইয়েটছ তেখেত সৰু থাকোতে ইনিছফ্ৰীত সময়টো কটাইছিল। সেইটো এটা মাউণ্টেইন আছিলে, দ্বীপ আছিলে। সেই দ্বীপটোৰ নাম আমি তাত পাইছো ইনিছফ্ৰী বুলি, কিন্তু ইয়াততো ইনিছফ্ৰী এটা অপচনো নাই। কিন্তু সেই দ্বীপটোৰ একচুৱেল নাম আছিল চেণ্ডি মাউন্ট। সেই জাগাটোৰ নাম আছিল, সেই চহৰটোৰ সেই জাগাটোৰ নাম আছিল চেণ্ডি মাউন্ট। তোমালোকে ভালকে মনত ৰাখিবা, এইটো হৈছে এনসাৰ আৰু এইটোৰ চাই ল'বা আগতে, ঠিক আছে? বহুত ধুনীয়া কবিতা, কাৰণ এই কবিতাটো এটা কল্পনাৰ ওপৰত বনোৱা হৈছে। বুজি পাইছানে? কাৰণ উইলিয়াম বাটলাৰ ইয়েটছ থাকে ক'ত? চহৰত, লণ্ডনত। তেওঁ তাত থাকি বিৰক্ত ফিল কৰিছে, সেই কাৰণে তেওঁ কি কৰিছে? তেওঁ ইনিছফ্ৰীলৈ যাব বিচাৰিছিল, য'ত নেকি তেওঁ সৰু থাকোতে বহুত দিন তাত কটাইছিল। ইনিছফ্ৰী এখন দ্বীপ, সৰু দ্বীপ সাগৰৰ মাজত। বুজি পাইছা? আয়াৰলেণ্ডৰ এখন সৰু দ্বীপ, তাত তেওঁ যাব বিচাৰিছিল। প্ৰশ্ন 3 নম্বৰ চোৱা, where was the poet's childhood time spent? যে কবিৰ শিশুকালৰ সময়টো ক'ত কটাইছিল বুলি কৈ আছে। মই এতিয়া কলো জাস্ট, হয়নে? where was the poet's childhood time spent? এইটো এনসাৰ, ঠিক আছে? 4 নম্বৰ চোৱা, name the plants the poet wanted to grow at Innisfree. যে ইনিছফ্ৰীত তেখেতে ৰোপণ কৰিব বিচৰা উদ্ভিদ বিলাকৰ নাম লিখিব দিছে আমাক। মানে ইনিছফ্ৰীলৈ গৈ উইলিয়াম বাটলাৰ ইয়েটছে কি উদ্ভিদ তেওঁ তাত ৰোপণ কৰিব? তো আমাৰ ইয়াত কিছুমান অপচন আছে, তোমালোকে চোৱাচোন। গুলমোহৰ ট্ৰী, পাইন ট্ৰী, বিন প্লান্ট, এপল ট্ৰিজ। তো চোৱা, ইয়াত 4টা গছৰ নাম দিছে। আমি জানো যে কবিয়ে কৈছে যে ইনিছফ্ৰীত তেওঁৰ কি থাকিব? 9 হাৰিমান বিন খেতি থাকিব, কাৰণ তাত গৈ তেওঁ খোৱাৰ কাৰণে 9 হাৰি বিন খেতি কৰিব।
তো আমি বেলেগ ইমান মাথা মাৰি লাভ নাই আমি যেটো শুদ্ধ এনসার সেইটো আমি এনসারটো জানিলেই হৈ গল বাকি যি এপল গছ আছে পাইন ট্রি আছে গুলমোহৰ ট্রি আছে এবিলাক আমাৰ মনত ৰাখাৰ দৰকাৰেই নাই সিধা কথা মোৰ যেটো এনসার যেটো কবিতাত আছে সেই কথাটোৱে মনত ৰাখিবা তেতিয়া প্ৰশ্ন আহিলে পটককে কেচ কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 5 Where is the poet at the time of the writing of the poem? কবিতাটো লিখাৰ সময়ত কবি কোত আছিল Where is the poet? মানে কবি কোত আছে at the time সময়ত of the writing of the poem. কবিতাটো লিখাৰ সময়ত কবি কোত আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি কবিতাটো গম পাইছো যে তেও এই কবিতাটো কল্পনাৰ ওপৰত ভিত্তি কৰি লিখিছে কাৰণ তেও বিৰক্ত হৈছে তেও শান্তি বিচাৰিছে সেই কাৰণে তেও যেতিয়া লিখিছিল তেতিয়া তেও ইনস্পিৰেট থকা নাছিল তেও তেতিয়া কোত আছিল আমি হেতু জানিব লাগিব বহুত এটা সিক্ৰেট কথা সেই কাৰণে ভালকৈ মনত যোগ দিয়া প্ৰথম অপচন আছে ইন লন্ডন তেও লন্ডনত আছিল ইন প্যাৰিছ তেও প্যাৰিছত আছিল ইন সুইজাৰল্যান্ড তেও সুইজাৰল্যান্ডত আছিল নাকি তেও ইনস্পিৰেট আছিল যেতিয়া তেখেতে কবিতাটো লিখি আছিল বুজি পাইছানে তো এইটো আনসাৰ হ'ব তোমালোকে ক'ব পাৰিবানে 1 2 3 কোৱা চাও কাটো শুদ্ধ হয় কোত আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল yes in লন্ডন যেতিয়া তেখেত কবিতাটো লিখি আছিল তেতিয়া তেও লন্ডনত আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 6 What kind of a house did the poet want to have at Innisfree? Innisfree কেনেকুৱা ধৰণৰ ঘৰ কবিয়ে থকাটো বিচাৰিছিল মানে কবিয়ে Innisfree কেনেকুৱা এটা ঘৰ বনাব বুলি কৈছিল আমি হেতু কবিতাটোত পাইছো হয়নে কবিতাটোত পাইছিলো যে তেখেতে এটা স্মল কেবিন তেও তাত বনাব বিচাৰিছিল আৰু হেতু মাটি আৰু বাহৰ ঠাৰিৰে বনাব বিচাৰিছিল হয়নে মানে clay and what less made a well furnished no a bright house no a house made of wood and clay none কোনটোৰ লগত মিলি আছে আমাৰ কোনটোৰ লগত মিলি আছে এনসাৰটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল yes অপচন নম্বৰ সি কাৰণ তেখেতে এটা তাত সৰু কেবিন বনাব বিচাৰিছিল a house made of wood and clay wood বুলি ক'ব পাৰি আমি তাৰমানে কাঠ বাহ বেত মাটি এবিলাকৰে তেও তাত এখন ঘৰ সাজিব বুলি কৈছিল তো অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট আনসাৰ প্ৰশ্নবিলাক তোমালোকে বুজি লবা আজিকালি মুখস্থ কৰি পঢ়ি যে তুমি নম্বৰ পাবা হেবিলাক বাদ দিয়া আজিৰ দিনত তুমি কি কৰিব লাগিব নলেজ বেসিস এডুকেশন লব লাগিব ভালকে বুজি পাব লাগিব বুজি লব লাগিব তেতিয়া না তোমাৰ গুটেই বছৰটো মনত থাকিব কথাবিলাক হেই কাৰণে কৈ আছো যদি তুমি লেসনটো বুজি লোৱা কথাবিলাক বুজি লোৱা প্ৰশ্ন বুজি লোৱা তেতিয়া তুমি যি কোনো পৰীক্ষাত মোকাবেলা কৰিব পাৰিবা Question number 7 What kind of scene is there at night at Innisfree কি কৈছে যে নিখাৰ সময়ত মাছ নিখাৰ সময়ত Innisfree কেনেকুৱা ধৰণৰ দৃশ্য দেখা পাব বুজি পাইছানে What kind of scene is there যে নিখা হলে ৰাতিত নিখা আমি পাইছো তাত মাছ নিখা যে মাছ নিখা হলে কবিয়ে তাত কেনেকুৱা দৃশ্য দেখা পাব কি ধৰণৰ দৃশ্য দেখা পাব অপচন নম্বৰ 8 আছে ডাৰ্ক মানে এন্ধাৰ যেতিয়া কবিতাটো লিখি আছে তেতিয়া ৰাতি হৈছে তো ডাৰ্ক এন্ধাৰ হ'বই অপচন নম্বৰ বি আছে গ্লুমি সি আছে চাৰ্মিং এন্ড গ্লিমাৰিং আৰু ডি আছে নান তো সোৱা আমি পাইছো যে মাছ নিখা কি হৈ থাকিব Innisfree আকাশখন একদম গ্লিমাৰ হৈ থাকিব মানে জিলিকি থাকিব চিকমিকাই থাকিব তো হেতুৰ লগত কোনটো মিলি আছে আমি পোৱা মতে কবিতাটোত যে ৰাতিটো কি হৈ থাকিব কেনেকুৱা হ'ব চাৰ্মিং এন্ড গ্লিমাৰিং তা মানে মুগ্ধকৰ আৰু জিলিকি থকা দেখা পোৱা যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 7 ৰ আনসাৰ হৈছে অপচন নম্বৰ সি তা মানে চাৰ্মিং এন্ড গ্লিমাৰিং ওকে কোৱেশ্চন নম্বৰ 8 Why did the poet want to go to Innisfree? কবি কিয় Innisfree লৈ যাব বিচাৰিছিল Why did the poet want to go to Innisfree? কবি কিয় Innisfree লৈ যাব বিচাৰিছিল অপচন নম্বৰ 1 আছে he is looking for a change তেও পৰিৱৰ্তন
বিচাৰি আছিল to enrich his spirit and feel light away from the noise of the city তেওঁ নিজকে নিজৰ যি অন্তৰৰ ভিতৰত থকা যি শক্তি স্পিৰিট মানে হৈছে শক্তি বা মনৰ ভিতৰত যি তেওঁৰ স্পৃহা আছে শক্তি আছে সেইটো প্ৰকাশ কৰিবলৈ to enrich his spirit and feel light মানে তেওঁৰ মনটোক পজিটিভ কৰিবলৈ মানে লাইট কৰিবলৈ away from the noise of the city তাৰ মানে চহৰৰ যি হুলস্থুলীয়া পৰিবেশ সেই হুলস্থুলীয়া পৰিবেশটোৰ পৰা তেওঁক কি কৰিব বিচাৰিছিল তাৰ পৰা আঁতৰাই নিব বিচাৰিছিল হয়নে সেইটো কাৰণে সাগে 3 নম্বৰ সিট আছে অপচন সি অপচনত আছে to have a change of mood মানে তেওঁৰ যি মনৰ অৱস্থা এই মুড টু হলনি কৰিবলৈ নেকি ডিট আছে to explore something new পৰম ছাত্ৰসকল বহুত ইম্পৰ্টেন্ট কথা এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট যে কবি কিয় ইনস্পিৰি লৈ যাব বিচাৰিছিল এইটোৰ অপচন নম্বৰ বি এনসাৰটো হৈছে অপচন নম্বৰ বি যে to enrich his spirit and feel light away from the noise of the city চহৰৰ যি হুলস্থুলীয়া পৰিবেশ এই পৰিবেশটোৰ পৰা তেওঁক নিজকে নিজৰ যি মনৰ পজিটিভিটি মনৰ আশা সেইটো প্ৰকাশ কৰিবলৈ আৰু তেওঁ এই চহৰৰ পৰা এই ঝামেলাৰ পৰা এই নয়েজৰ পৰা তেওঁ নিজকে আঁতৰাই ৰাখিব বিচাৰিছিল শান্তি বিচাৰিছিল ফিল লাইট মানে তেওঁ শান্তি বিচাৰিছিল লাইটটোক তুমি ইয়াত ফিল পিস বুলি ক'ব পাৰা মনত যি শান্তি বিচাৰিছিল তেওঁ সেই শান্তিটোৰ কাৰণে ওকে তো অপচন নম্বৰ বি হৈছে ৰাইট এনসাৰ কোৱেশ্চন নম্বৰ 9 how does the poet find Innisfree Island যে কবিয়ে Innisfree দ্বীপটো কেনেকুৱা পাইছে how does the poet find him Innisfree Island বুজি পাইছা নে যে Innisfree সেই দ্বীপটো কবিয়ে কেনেকুৱা পাইছে সিম্পল নেচাৰেল প্লেস যে একদম সাধাৰণ আৰু প্ৰাকৃতিক এটা ঠাই ফুল অফ বিউটি সম্পূৰ্ণ সৌন্দৰ্যতাৰে পৰিপূৰ্ণ ফুল অফ পিস সম্পূৰ্ণ শান্তিৰে পৰিপূৰ্ণ অল অফ দেম সকলো এই গুটেই কেইটা ওপৰত গুটেই কেইটা এই ওপৰত গুটেই কেইটা হ'ব কাৰণ Innisfreeখন সিম্পল আছিল একদম প্ৰাকৃতিক ঠাই আছিল খুব সৌন্দৰ্যৰে পৰিপূৰ্ণ আছিল আৰু শান্তিৰে পৰিপূৰ্ণ আছিল সেই কাৰণে এনসাৰ হ'ব অল অফ দেম এই গুটেই কেইটা অপচন শুদ্ধ কোৱেশ্চন নম্বৰ 10 what's the small cabin made of এই সৰু কোঠালিটো পজা ঘৰটো কিহেৰে নিৰ্মাণ কৰা হৈছে বুলি কৈ আছে clay and wattle and bricks clay and woods clay and straw কি কৈ আছে চাৰিটা অপচনত যে মাটি আৰু বাহৰ ঠাৰি আৰু ইটাৰে মাটি আৰু কাঠেৰে মাটি আৰু খেৰেৰে কিহেৰে বনোৱা হৈছিল তো আমি পাইছো কবিতাটো স্পষ্টভাৱে মাটি আৰু কিহেৰে ক্লে এণ্ড ওয়াটালস এই বিলাকেৰে স্মল ঘৰটো কেবিনটো তেও সাজিব বুলি কৈছিল মাই ডিয়াৰ ষ্টুডেন্টস কোৱেশ্চন নম্বৰ 11 ভালকে চোৱা বহুত ইম্পৰ্টেন্ট প্ৰত্যেকটো প্ৰশ্ন তোমালোকক মাত্ৰ 20টা এমসিকিউ দি আছো আৰু এই 20টাৰ পৰা 100% কমন আহিবই তোমালোকে ভালকে মনত ৰাখিবা খালি কথাখিনি what is the best thing about Innisfree Innisfree বিষয়ে বা Innisfree আটাইতকৈ ভাল বস্তুটো কি it is a big modern city it is a place of many big industries বহুত ডাঙৰ ইন্ডাস্ট্ৰি থকা এটা চহৰ নেকি Innisfree খন it has many places of historical interest এটো এটা ঐতিহাসিক বহুত ঐতিহাসিক monuments মানে ঐতিহাসিক স্মৃতি থকা ঠাই নেকি যে Innisfree খন বহুত হিষ্টৰিকেল মানে ঐতিহাসিক চিহ্ন থকা ঠাই নেকি তাৰ পিছত অপচন নম্বৰ ডি দিছে it is a place of great natural beauty যে এইটো এই Innisfree খন এটা প্ৰাকৃতিক সৌন্দৰ্যতাৰ এটা ঠাই নেকি তো আমি কবিতাত পোৱা মতে এই Innisfree খন হৈছে এটা মহান প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ এখন ঠাই সেই কাৰণে আমি কি লিখিম it is a place of great natural beauty মৰমৰ ছাত্ৰসকল কথাবিলাক ভালকে বুজি লবা তেতিয়া কোনো ধৰণৰ প্ৰবলেম নহয় কোৱেশ্চন নম্বৰ 12 how many rows of beans does the poet want to plant
মানে কবিয়ে কেই শাৰী বিন খেতি তাত ৰোপণ কৰিব বিচাৰিছিল এই প্ৰশ্নৰ উত্তৰটো তোমালোকে দিবা বুজি পাইছা নাই এই প্ৰশ্নৰ উত্তৰটো তোমালোকে দিয়া মই 5 সেকেন্ড গনি চাও কোনে শুদ্ধকে দিব পাৰে 1 2 3 4 5 হৈছে yes 9 rows মানে 9 শাৰী বিন খেতি কবিয়ে তাত ৰোপণ কৰিব বুলি কৈছিল ওকে question number 13 what is the meaning of wattles এই wattles শব্দটোৰ অৰ্থ কি most important question ভালকে মনত ৰাখিবা মৰমৰ ছাত্ৰছাত্ৰীসকল এই wattles শব্দটোৰ meaning কি এটোৰ meaning এটো নেকি bricks and cement ইটা আৰু cement twigs মানে হৈছে বেৰ বনোৱাৰ বাবে পেছোৱা জি কামি বুজি পাইছানে বেৰ বনোৱাৰ কাৰণে জি পেছোৱা বাহৰ ধাৰি বনোৱা হয় সেইবিলাক twigs নাকি cement নাকি wooden slabs আমি পাইছো স্পষ্টকে যে wattles মানে হৈছে বাহেৰে বনোৱা ধাৰি বা লাঠি তো twigs ইয়াৰ আনসাৰ হৈছে twigs wattles ৰ মিনিং হৈছে twigs তোমালোকৰ কিতাপৰ গ্লসাৰী মানে শব্দ কোষত চাবা wattles ৰ মিনিং twigs বুলি লিখা আছে question number 14 what does Yeats desire the most যে কবিয়ে আটাইতকৈ বেছি কি আশা কৰিছে প্ৰত্যাশা কৰিছে তেও মনে কি বিচাৰিছে বেছি অপচনত আছে বিউটি সৌন্দৰ্যতা বিচাৰিছে কবিয়ে ইয়থ মানে যুৱকতা বিচাৰিছে নাকি মানি বিচাৰিছে না পিস বিচাৰিছে কবিয়ে ইনিস্প্ৰি নামৰ সেই হৰটো দ্বীপটোত কি বিচাৰিছে আটাইতকৈ বেছি তেও কি বিউটি বিচাৰিছে ইয়থ বিচাৰিছে মানি নে পিস আমি জানামতে কবি কি বিচাৰিছে according to the poem কবিয়ে শান্তি বিচাৰিছে পিস কি বিচাৰিছে পিস ওকে question number 15 evenings full of the linnet's wings what do those words mean এই ফ্ৰেজটোৰ অৰ্থ কি বুলি আমাক খুদিছে যে evenings full of the linnet's wings যে যেতিয়া ইভিনিং হ'ব সন্ধিয়া হ'ব ইনিস্প্ৰিট তেতিয়া কি হ'ব লিনেট চৰাই a type of bird লিনেট চৰাইৰ দেউকাৰে কি হ'ব সেই আকাশখন পৰিপূৰ্ণ হ'ব তো এই কথাখিনিৰ অৰ্থ আমাক কি বুজাইছে অপচন নম্বৰত এ দিয়া আছে the noise of flying insects পোক পৰুৱা বিলাকৰ উৰণৰ যি হুলস্থুল সেইটোৰ কথা কৈছে নেকি লিনেটস flying in the evening sky লিনেটস চৰাই বিলাক আবেলি আকাশত উৰি থকাৰ কথা কৈছে নেকি নাকি বাজিং বিজ নাকি মৌমাখিৰ গুঞ্জনৰ কথা কৈছে of noise of insects in the evening নাকি পোক পৰুৱাৰ মানে ফৰিঙৰ সন্ধিয়া সময়ত যি গুঞ্জন বা হুলস্থুল নয়েজ তাৰ কথা কৈছে তো ইয়াৰ মিনিং হৈছে একচুয়ালি অপচন নম্বৰ বি কাৰণ যেতিয়া ইনিস্প্ৰিট ইভিনিং হ'ব সন্ধিয়া হ'ব তেতিয়া লিনিট চৰাইৰ দেউকাৰে আকাশখন পৰিপূৰ্ণ হ'ব বুলি তেখেতে কৈছে তো অৰ্থ এইটো মিলি আছে linnets flying in the evening sky okay question number 16 what kind of a scene is described at Innisfree during noon time যেতিয়া দুপৰীয়া সময় হ'ব তেতিয়া ইনিস্প্ৰিৰ পৰিবেশ কেনেকুৱা হ'ব বুলি কবিয়ে বৰ্ণনা কৰিছে what kind of a scene কেনেকুৱা দৃশ্য হ'ব is described তো বৰ্ণনা কৰা মতে at Innisfree during noon time দুপৰীয়া সময়ত যেতিয়া দুপৰীয়া সময় হ'ব ইনিস্প্ৰিট তেতিয়া কবিয়ে বৰ্ণনা কৰা মতে কেনেকুৱা ধৰণৰ দৃশ্য হ'ব বুলি বৰ্ণনা কৰিছে তো অপচন নম্বৰ এ আছে গোল্ডেন হিউ তাৰমানে এটা সোণালী কালাৰৰ আৱৰণৰ সৃষ্টি হ'ব ৰঙৰ নাকি ব্ৰাইট গ্ৰীন এণ্ড ইয়েলো লাইটস হ'ব মানে উজ্জ্বল সেউজীয়া আৰু হালধীয়া পোহৰৰ সৃষ্টি হ'ব নাকি পাৰ্পল গ্লো ক্যান বি সিন মানে পাৰ্পল বেঙুনীয়া কালাৰৰ উজ্জ্বলতাৰ পোহৰ দেখা পোৱা যাব নাকি এটাও নহয় কোনটো শুদ্ধ তো আমি জানোই যেতিয়া দুপৰীয়া হ'ব তেতিয়া কেনেকুৱা হ'ব তেতিয়া পাৰ্পল গ্লো বুলি কবিতাটোত আছে যে তেতিয়া কি হ'ব বেঙুনীয়া ৰঙৰ এটা উজ্জ্বলতাৰ শাইনিংৰ সৃষ্টি হ'ব বুলি আমি কবিতাটোত পাইছো তো অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট অপচন
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ আৰু 4টা এমসিকিউ আছে তোমালোকে এই 20টা এমসিকিউ যদি ভালদৰে বুজি লোৱা কৰি লোৱা কাৰণ মই প্ৰত্যেকটো লাইনৰ পৰা এটা এটা এমসিকিউ বিচাৰি উলিয়াব চেষ্টা কৰিছো গোটেইখিনি কবিতা মিলাই এই প্ৰশ্ন কেইটা যদি তোমালোকে ভালকে এবাৰ বুজি লোৱা কৰি লোৱা তেতিয়া হলে মই ভাবো এমসিকিউৰ কাৰণে কোনো ডাউট আৰু নাথাকে এই কবিতাটোৰ পৰা question number 17 how is the poet describing his evening to be occupied with কবিয়ে কেনেকৈ বৰ্ণনা কৰিছে যে তেখেতৰ ইভিনিংটো মানে সন্ধিয়া সময়টো কিহেৰে পৰিপূৰ্ণ হৈ থাকিব বুলি মানে কিহেৰে পৰিৱৰ্তন হৈ থাকিব বুলি কবিয়ে তেওঁৰ ইভিনিংটো পৰিপূৰ্ণ হৈ থাকিব বুলি বৰ্ণনা কৰিছিল অপচন নম্বৰ দিয়া আছে অপচনত দিয়া আছে এ ক্ৰিকেটস songs মানে ফৰিঙৰ যি গীত সেই গীতেৰে পৰিপূৰ্ণ হৈ থাকিব নে লিনেটস উইংস নাকি লিনেট চৰাইৰ দেউকাৰে আকাশখন পৰিপূৰ্ণ হৈ থাকিব নাকি এ ভিন্ড অফ ডাৰ্কনেস যে এটা এন্ধাৰৰ আৱৰণৰ সৃষ্টি হৈ থাকিব নাকি এ পাৰ্পল কালাৰ স্কাই নাকি বেঙুনীয়া ৰঙৰ এটা আকাশৰে পৰিপূৰ্ণ হৈ থাকিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি পাইছো কবিতাটোত যে ইভিনিংটো কি হ'ব ইভিনিংটো হ'ব লিনেট চৰাইৰ উইংসৰে কি হৈ যাব আকাশখন পৰিপূৰ্ণ হৈ থাকিব ওকে তো অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট তোমালোকে কবিতাটো যদি ভালকে বুজি লৈছা এইবিলাক ইজি হ'ব একদম আমি পাইছো হয়নে নহয় যে সন্ধিয়া টাইম যেতিয়া হ'ব তেতিয়া লিনেট চৰাইৰ দেউকাৰে আকাশখন পৰিপূৰ্ণ হৈ থাকিব তাৰমানে যেতিয়া তেওঁলোক উৰিলে কি হ'ব দেউকাৰে পৰিপূৰ্ণ হৈ থাকিব আকাশখন দেখাত বৰ ধুনীয়া লাগিব ওকে question number 18 choose the words from below that the best describes the word for tranquility tranquility শব্দটোৰ অৰ্থ বুজোৱা আটাইতকৈ tranquility যেটো শব্দ এই শব্দটোৰ বৰ্ণনা কৰিব পৰা আটাইতকৈ মিল থকা শব্দটো আমাক লিখিব দিছে কোনটো শব্দ মিলিছে tranquilityৰ মিনিংটো কোনটো শব্দই বুজাইছে হেতু আমাক কৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অপচন এ আছে পিস বি আছে গ্লিমাৰ সি আছে ভিল ডি আছে লিনেট পিস মানে শান্তি গ্লিমাৰ মানে চিকমকনি বা জিলিকনি ভিল মানে উৰুনি বা আবৰণ লিনেট মানে এ টাইপ অফ বাৰ্ড তো ট্ৰেংকুইলিটি আমি পাইছো ট্ৰেংকুইলিটি মানে শান্তি ট্ৰেংকুইলিটি মানে কি শান্তি তেখেতে শান্তি বিচাৰিছিল ইনস্প্ৰিট সেইকাৰণে অপচন নম্বৰ এ টু কাৰেক্ট what does the poet hear at Innisfree Island Innisfree দ্বীপটোত কবিয়ে কি শুনিছে the sound of raindrops বৰষুণৰ পানী পৰাৰ শব্দ নাকি the noise of wind নাকি বতাহৰ শব্দ the lapping low sounds of the lake water নাকি হ্ৰদৰ মাজেৰে বৈ যোৱা শান্ত শব্দ শুনা পাইছিল নাকি noise of the none of this নাকি none of this যে ওপৰৰ এটাও নহয় হয় নেকি নো কবিয়ে তাত এই হ্ৰদৰ মাজেৰে বৈ যোৱা যি পানীৰ শান্ত শব্দ সেইটো শুনা পাইছিল তো অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে সবেই লাইক কৰি দিয়া আৰু জনে জনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা হয়নে নহয় অলপ এটা ক্লিক কৰিলেই তো তোমালোকৰ কাম শেষ এখিনি কৰিলে মই তোমালোকৰ কাৰণে আৰু বেছি কাম কৰিম ঠিক আছে question number 20 and final last question what does the word lapping mean here lapping শব্দটোৰ অৰ্থ কি বুজাইছে এই কবিতাটোত অপচন নম্বৰ এ দিয়া আছে কভাৰিং মানে ঢাকি থকা বি দিয়া আছে ষ্ট্ৰাইকিং বুজি পাইছানে ষ্ট্ৰাইকিং মানে পানী বৈ যোৱাৰ যি শব্দ হেতু নাকি মুভিং না গতি কৰা নাকি গেদাৰিং মানে ভিৰ কৰি থকা তো আমি কবিতাটো পাইছো যে পানী হ্ৰদৰ যেতিয়া পানী বৈ যায় তাৰ ফলত পাৰত যি টাচ হোৱাৰ ফলত যি পানীৰ শব্দৰ সৃষ্টি হয় হেতু লেপিং মানে ষ্ট্ৰাইকিং তো এনসাৰ হৈছে ষ্ট্ৰাইকিং বি অপচন 2 হৈছে শুদ্ধ মৰমৰ ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো ইমানলৈকে শেষ কৰিছো জনে জনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ বন্ধু-বান্ধৱীক দেখুৱাৰ কাৰণে এটা শেয়াৰ কৰি দিয়া ঠিক আছে আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ বাই বাই